2009 চনতে স্থাপন কৰা নগাঁৱৰ সামগুৰিৰ ট্ৰমা চেণ্টাৰ আৰু চিকিৎসালয় আজিও নহল কাৰ্যক্ষম। বিগত কংগ্ৰেছ চৰকাৰৰ দিনতেই সামগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ চৌহদত 2009 চনত তেতিয়াৰে পৰা মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱে শুভ উদ্বোধন কৰিছিল সামগুৰি ট্ৰমা চেণ্টাৰ আৰু চিকিৎসালয়। পৰিতাপৰ বিষয় যে ট্ৰমা চেণ্টাৰটো কেৱল শুভ উদ্বোধনীহে হ'ল, কিন্তু আজি পৰ্যন্ত সেই ট্ৰমা চেণ্টাৰটো কোনো ধৰণৰ ব্যৱহাৰিক কাৰ্যক্ষম নহল, যাৰ ফলত ট্ৰমা চেণ্টাৰটো এটা জৰাজীৰ্ণ ৰূপলৈ পৰিণত হ'ল। কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ কৰা এই ট্ৰমা চেণ্টাৰটো 15 বছৰ ধৰি কোনো ধৰণৰ কাৰ্যক্ষম নোহোৱাৰ ফলতেই ভাঙি চিঙি চুৰমাৰ হৈ গৈছে। চৰকাৰী ধনৰ অপচয় হ'ল ট্ৰমা চেণ্টাৰটোত। সামগুৰি ৰাইজে বহুবাৰ স্থানীয় বিধায়কসকলক ট্ৰমা চেণ্টাৰটো কাৰ্যক্ষম কৰিবৰ বাবে আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত কোনো ধৰণৰ কাৰ্যক্ষম নোহোৱাক লৈ ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট মৃণালৰ সহযোগত নগাঁৱৰ পৰা বিভূতি বৰাৰ প্ৰতিবেদন বটদ্ৰা লাইভ। ট্ৰমা চেণ্টাৰ আৰু সামগুৰি চিকিৎসালয় দেখিবলৈ পোৱা গৈছে যে আজি জৰাজীৰ্ণ অৱস্থা কোনো ধৰণৰ কাৰ্যক্ৰম নহল 2009 চনৰ পৰা। নিশ্চয় কৈছা, 2009 চনতে সামগুৰি যি স্বাস্থ্য কেন্দ্ৰ আছিল সেই স্বাস্থ্য কেন্দ্ৰত এই ট্ৰমা চেণ্টাৰটো স্থাপিত কৰা হৈছিল, কিন্তু অতিকৈ পৰিতাপৰ বিষয়টো 2009 চনৰ পৰা আজিলৈকে কিন্তু সেই ট্ৰমা চেণ্টাৰটো কাৰ্যক্ষম হৈ নুঠিল। ইয়াতে সেই সময়ৰ বিধায়ক আছিল ৰকিবুল হুছেইন ডাঙৰীয়া। সেই ৰকিবুল হুছেইন ডাঙৰীয়াই এই ট্ৰমা চেণ্টাৰটো আনিলে যদিও তাৰ পৰা কিন্তু ইয়াতে এনেধৰণে পৰি ৰ'ল সেই ট্ৰমা চেণ্টাৰটো। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে MP ইলেকশ্যনৰ আগত এটা সাক্ষাৎকাৰ হৈছিল ব্যক্তিগত এটা চেনেলত। সেই চেনেলত উপস্থিত আছিল কামাখ্যা প্ৰসাদ তাছা, জিতু গোস্বামী ডাঙৰীয়া বিধায়ক, তেওঁলোক উপস্থিত আছিল। আমি সেই সময়ত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰনিগুদাম আঞ্চলিক কমিটিৰ এটা প্ৰশ্ন কৰিছিলো যে সামগুৰি স্বাস্থ্য কেন্দ্ৰৰ সেই ট্ৰমা চেণ্টাৰটো আজিও কিয় কাৰ্যক্ষম হৈ নুঠিল। কিন্তু সেই সময়ত আমাক আশ্বাস দিছিল যে DC অফিচত বহু টকা পৰি আছে, সেই টকাখিনিয়ে এই ট্ৰমা চেণ্টাৰটো কাৰ্যক্ষম কৰি তোলা হ'ব। কিন্তু মই অতিকৈ পৰিতাপৰ বিষয়, আৰু মই আমাৰ যি MP কামাখ্যা প্ৰসাদ তাছা অতিকৈ ব্যৰ্থ এজন MP, মই সেই MP জনক কৈছো আপুনি যি কথা দিছিল আজি 6 মাহ পাৰ হৈ গ'ল, কিয় এই ট্ৰমা চেণ্টাৰটো কাৰ্যক্ষম হৈ নুঠিল। তাৰ বিপৰীতে কিন্তু এই সামগুৰি স্বাস্থ্য কেন্দ্ৰটো কিন্তু শিঙি মাৰি লৈ আপোনালোকে স্থানান্তৰ কৰাৰহে ষড়যন্ত্ৰ গঢ়ি তুলিছে। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আপোনালোকক সকীয়াই দিছো, এই ট্ৰমা চেণ্টাৰটো অতি সোনকালে কাৰ্যক্ষম কৰি তোলক, কিয়নো কংগ্ৰেছৰ সেই সময়ৰ বিধায়কগৰাকীয়ে বনালে যদিহে আপোনালোকে যে এই কামত হাত নিদিব তেনে কথা কিবা আছে নেকি। বিজেপিৰ সমৰ্থিত ব্যক্তিসকল এই চিকিৎসালয়ত চিকিৎসা কৰিবলৈ নাহে নেকি, নে কংগ্ৰেছৰ সমৰ্থিত ব্যক্তিসকল এই চিকিৎসালয়ত চিকিৎসা কৰিবলৈ নাহে। গতিকে মই এইটো ডাঙৰ প্ৰশ্ন। মই সেইকাৰণে পুনৰবাৰ কৈছো বিধায়ক দীপলোৰঞ্জন শৰ্মা ডাঙৰীয়া, তেওঁ নতুনকৈ বিধায়ক হৈছে, কামাখ্যা প্ৰসাদ ডাঙৰীয়া তেওঁ MP হৈছে, আৰু বৰ্তমান ধুবুৰীৰ MP সেই সময়ৰ বিধায়ক ৰকিবুল হুছেইন ডাঙৰীয়া, তিনিগৰাকীকে কৈছো অতি শীঘ্ৰে এই ট্ৰমা চেণ্টাৰটো কাৰ্যক্ষম কৰি তোলক। আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সামগুৰি স্বাস্থ্য কেন্দ্ৰ কোনো বেলেগলৈ স্থানান্তৰ কৰিবলৈ নিদিয়ে। এই ষড়যন্ত্ৰ আপোনালোক ৰাজনৈতিক ষড়যন্ত্ৰত লিপ্ত হ'বলৈ যুৱ ছাত্ৰ পৰিষদে নিদিয়ে, অন্যথা কিন্তু অতিকৈ ডাঙৰ তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ গঢ়ি তোলা হ'ব। স্থাপন কৰা ট্ৰমা চেণ্টাৰ আজিও কাৰ্যক্ষম নহল, অথচ ইয়াৰ চৰকাৰী ধৰণৰ বা ৰাইজৰ ধন যথেষ্ট অপচয় হলে। নিশ্চয়কৈ চাওক, কংগ্ৰেছৰ দিনতে নিৰ্মাণ কৰা এই সামগুৰি ট্ৰমা চেণ্টাৰটো আপোনাৰ কেইবাও কোটি টকাৰ এটা প্ৰজেক্ট, কিন্তু আজিলৈকে আপোনাৰ এই ট্ৰমা চেণ্টাৰ কোনো কাৰ্যক্ষম হৈ নুঠিলে। বিগত সময়ত আপোনাৰ আমি এই বহৰমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী ডাঙৰীয়াকো আমি এই সামগুৰি ট্ৰমা চেণ্টাৰলৈ অহা, সামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অহা দেখিছিলো, কিন্তু তেখেতৰ কোনো সুদৃষ্টি নপৰিলে ট্ৰমা চেণ্টাৰটো আপোনাৰ কাৰ্যক্ষম কৰি তুলিবৰ কাৰণে। গতিকে আমি আপোনালোকৰ সংবাদ মাধ্যমেও ইয়াৰ আগতেও কেইবাবাৰো বাতৰি পৰিৱেশন কৰিছিলে, কিন্তু চৰকাৰৰ বা বিধায়কৰ স্বাস্থ্য মন্ত্ৰীগৰাকীৰ কোনো সুদৃষ্টি নপৰিলে। গতিকে স্বাস্থ্যই আমাৰ হৈছে পৰম সম্পদ। গতিকে আমি কংগ্ৰেছে নিৰ্মাণ কৰা এই স্বাস্থ্য কেন্দ্ৰটো যে আমি বিজেপিয়ে নবনাম বা বিজেপিয়ে চোৱা চিতা নকৰিম বা বিজেপিয়ে মেৰামতি নকৰিম, সেইটো কেতিয়াও হৈ উঠিব নালাগে। গতিকে কংগ্ৰেছ চৰকাৰ বনালে বুলি যে আপোনালোকে ইয়াক অৱহেলিত কৰি পেলাব বা ইয়াক ধ্বংসৰ গৰাহলৈ ঠেলি নিব, সেইটো আমি নিবিচাৰো। বিগত লোকসভা নিৰ্বাচনৰ আগতে আমাক স্থানীয় বিধায়ক জিতু গোস্বামী ডাঙৰীয়াই কৈছিলে যে সামগুৰি ট্ৰমা চেণ্টাৰটো উন্নয়নৰ বাবদ বা মেৰামতিৰ বাবদ ইয়াৰ যিটো ধনৰাশি আছিলে সেই ধনৰাশি আমাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা আছিলে, তেখেতে আমাক স্পষ্টভাৱে কৈছিলে। কিন্তু আমি আপোনালোকৰ মাধ্যমৰ যোগেদি সুধিব বিচাৰো যে সেই ধনখিনি গ'লে ক'লে, সেই ধনখিনি হল কি হল নেকি? আপোনাৰ যিহেতু মুখেৰে কোৱা কথা, বিধায়ক আমি জিতু গোস্বামী ডাঙৰীয়াক সুধিব বিচাৰিছো, আপোনাৰ মুখেৰে কোৱা কথাখিনি আজি গ'লে ক'লে, সেই ধনখিনি গ'ল ক'লে? গতিকে পুনৰবাৰ আমি আপোনাৰ সংবাদ মাধ্যমৰ যোগেদি আমি মুখ্যমন্ত্ৰী, স্থানীয় আমাৰ স্বাস্থ্যমন্ত্ৰী আৰু স্থানীয় বিধায়ক আমি দীপলোৰঞ্জন শৰ্মা, জিতু গোস্বামী ডাঙৰীয়াক আমি আপোনালোকৰ মাধ্যমে দাবী তুলিছো, আমি দাবী জনাইছো যে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পৰিণাম আঁচনি সমিতিৰ পৰা অতি সোনকালে যাতে সামগুৰি ট্ৰমা চেণ্টাৰটো আপোনালোকে পুনৰ কাৰ্যক্ষম কৰি দিয়ক আৰু ৰাইজৰ যাতে সুবিধাৰ বাবে অতি সোনকালে মুকলি কৰি দিয়ক।